হয়, 18 জানুৱাৰীত ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব কলিয়াবৰলৈ আৰু কলিয়াবৰ মৌচন্দা পথাৰত এতিয়া যথেষ্ট ব্যস্ততাপূৰ্ণ এক পৰিৱেশ। প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহিব কাজিৰঙাৰ যি বহু প্ৰত্যাশিত 34.5 কিলোমিটাৰ যি এলিভেটেড কৰিডৰ, সেই এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহিব এই মৌচন্দা পথাৰলৈ। আৰু স্থানীয় লোক আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে যথেষ্ট উৎসুকতাৰে তেওঁলোকে বাট চাই আছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবৰ কাৰণে। কি ক'ব, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিব, একেবাৰে সময় নাই আৰু এটা দিন মাজত 18 তাৰিখে ইয়ালৈ আহিব, আপোনালোকৰ চোতাললৈ আহিব। কি ক'ব, কেনেধৰণে সাজু হৈছে আদৰিবৰ কাৰণে? হয়, আচলতে আমি পৰম ভাগ্যৱান বুলি ভাবিছোঁ। 40 বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী, বিশ্বৰে এজন শক্তিশালী নেতা, ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেত আমাৰ কলিয়াবৰলৈ আহিব। আৰু উদ্দেশ্য হ'ল আমাৰ যি কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে যি এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব, তাৰ শিলান্যাস কৰিবৰ কাৰণে। আৰু এই শিলান্যাস কৰিবলৈ অহা যি জনসভা য'ত হ'ব, এই স্থান হ'লেই আমাৰ মৌচন্দা পথাৰ, আমাৰ কলিয়াবৰৰ ঐতিহ্যপূৰ্ণ এই মৌচন্দা পথাৰ। ইয়াতে এই জনসভাখন আয়োজন হ'ব। আমি সকলো আশাৰে বাট চাই আছোঁ তেখেতে এদিনা আহিব আৰু ৰাইজক সম্বোধন কৰি আমাৰ অসমলৈ এটা আমাৰ ভাল উপহাৰ দিব। কাজিৰঙা বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে যি 7,000 কোটি টকাৰ নিৰ্মাণ, 34.5 কিলোমিটাৰৰ যি এলিভেটেড কৰিডৰ নিৰ্মাণ হ'ব, তাৰ শিলান্যাস কৰিবৰ কাৰণে। আৰু আমি গাঁওবাসী, এই পথাৰৰ লগতে লাগি থকা নিচিলাবন্ধা গাঁওবাসী ৰাইজ, আমি বহু উৎসুকতাৰে বাট চাই আছোঁ তেখেতক আদৰিবৰ কাৰণে। হয়, নিশ্চিতভাৱে আৰু এগৰাকী আছে, তেখেতে কিছু অসুস্থ যদিও প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাবৰ কাৰণে, ওচৰৰ পৰা চাবৰ কাৰণে, আদৰিবৰ কাৰণে আপুনি সাজু হৈ আছে। কি ক'ব? আমাৰ নিচিলাবন্ধা গাঁৱৰ ৰাইজ সকলোখিনি মানে প্ৰধানমন্ত্ৰীক মানে নিজৰ ঘৰতে পোৱা নিচিনা, আৰু সকলো আদৰিবৰ কাৰণে ৰখি আছে, বাট চাই আছে তেখেতৰ। মানে তেখেত আজি অত বছৰৰ মূৰত আমাৰ নিচিলামা মানে গাঁৱৰ বাসিন্দাই যেতিয়া পাব তেখেতলোকৰ মানে প্ৰধানমন্ত্ৰীগৰাকীক সন্মুখতে, তেতিয়া মানে নথৈ সুখী আৰু নথৈ সুখী। ভগৱানৰ চোতাললৈকে আহিব আচলতে। হয়, মোৰ গৃহলৈকে, এইখন মোৰ গৃহ, এইখন গৃহতে মানে এতিয়া বৰ্তমান মোৰ ঘৰতে অহা নিচিনা আৰু। হয়, খুব মানে আনন্দিত হৈছে। বহুত আনন্দিত, বহুত আনন্দিত আমাৰ গোটেই মানে গাঁওবাসী। ঘৰতে পাই মানে বহুত আনন্দিত, আদৰিবৰ কাৰণে ৰখি আছে। নিশ্চিতভাৱে এনেধৰণে সকলো সাজু হৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰলৈ আহিব 18 জানুৱাৰী দেওবাৰ, আৰু সেইদিনা দিনৰ ভাগত ইয়ালৈ আহিব আৰু সকলো সাজু হৈছে তেখেতক আদৰিবৰ কাৰণে। ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা কৰিছে। বিশাল যি মণ্ডপ, সেই মণ্ডপৰ কাম ইতিমধ্যে সমাপ্ত হোৱাৰ পথত। ঠিক একেধৰণে নিৰাপত্তাৰ দিশটো মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে নিৰাপত্তাৰ দিশতো সকলো ধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। সকলো আৰক্ষী প্ৰশাসন, CRPF হওক বা প্ৰধানমন্ত্ৰীগৰাকীৰ যি বিশেষ সুৰক্ষা বাহিনী, সেই সুৰক্ষা বাহিনী ইয়ালৈ ইতিমধ্যে আহিছে। আৰু যি যাতায়াতৰ ব্যৱস্থা সকলো সুচল কৰিছে। আৰু ঠিক যিসমূহ জনসমাগম হ'ব প্ৰায়